এইটো তোমাৰ ভিডিঅ' নম্বৰ 4 হয় তোমাৰ চেপ্টাৰ 7 কণ্ট্ৰল কোঅৰ্ডিনেশ্যনৰ ইয়াৰ আগত তিনিটা ভিডিঅ' আপলোড কৰা হৈছে ঠিক আছে আমি লাষ্ট ভিডিঅ'টোত কোনটো টপিকলৈকে পঢ়িছিলোঁ তোমাৰ মনত আছে চাগে ৰিফ্লেক্স আৰ্ক পঢ়িছিলোঁ হয়নে ৰিফ্লেক্স একশ্যন আৰু ৰিফ্লেক্স একশ্যনক মানে ৰিফ্লেক্স একশ্যনত তোমাৰ যিটো পাথ লয় কোনে লয় নাৰ্ভ ইম্পালছে সেইটোকে কি বুলি কৈছিল ৰিফ্লেক্স আৰ্ক বুলি কৈছিল হয়নে আমি পঢ়িছিলোঁ এইখিনি আজি আমি নতুন তোমাৰ টপিক ষ্টাৰ্ট কৰিম সেইটো হ'ল তোমাৰ নাৰ্ভাছ ছিষ্টেমটোক অলপমান আমি ডিটেইলত পঢ়িম একচুৱেলি হিউমেনৰ যিটো নাৰ্ভাছ ছিষ্টেম আছে তাৰ ডিফাৰেণ্ট পাৰ্টছবিলাক কি হয় আমি সেইটো পঢ়িম ঠিক আছে আৰু এই টপিকটো তোমাৰ লাষ্ট হয় ঠিক আছে তাৰ মানে নিউৰনছৰ লগত ৰিলেটেড থকা বস্তুখিনিত এই টপিকটো তোমাৰ লাষ্ট হয় ইয়াৰ পিছত আমি নেক্সট পাম আমি হৰমনছৰ কথা পাম ঠিক আছে তো আমি এইটো ভিডিঅ'ত এই নাৰ্ভাছ ছিষ্টেমৰ ডিফাৰেণ্ট তোমাৰ কি ডিভিজন যিটো আছে হিউমেনত আমি সেইখিনি এতিয়া চাম ঠিক আছে তো চোৱা যিটো নাৰ্ভাছ ছিষ্টেম আছে হিউমেনত মই ইয়াতে এটা ডায়েগ্ৰাম লৈছোঁ চাবা এইটো ঠিক আছে তো তুমি যদি এই মানুহজনৰ ফিগাৰটো চোৱা মই হাইলাইটাৰ এটা লৈছোঁ এইটো হ'ল তোমাৰ এইটো পাৰ্টটো হ'ল তোমাৰ কি হেডটো হয় বাট হেডৰ ভিতৰত কি আছে এইটো ব্ৰেইনটো ইণ্টাৰনেল যিখিনি থাকে তোমাৰ সেইটো কি বুলি কয় ব্ৰেইন বুলি কয় ব্ৰেইন বাকী ব্ৰেইনটো তোমাৰ আমি ব্ৰেইন আৰু বাহিৰৰ যিটো তোমাৰ কি থাকে যিটো বনি বক্স থাকে না একেলগে আমি তাক হেড বুলি কওঁ বাট এতিয়া আমি ইণ্টাৰনেল বস্তুখিনি ফ'কাছ কৰি আছোঁ যে এইটো যিটো ওপৰৰ পাৰ্ট সেইটো হ'ল ব্ৰেইন আমি চবেই জানো বাট ইয়াৰ পৰা মই অকণমান ডাঙৰ যদি কৰি দিওঁ অকণমান ডাঙৰ কৰি দিছোঁ চোৱা এইখিনিতো ব্ৰেইন হ'ল বাট ব্ৰেইনৰ পৰা কানেকশ্যন হৈ কেনে ব্লেক কালাৰ লৈছোঁ এইটো এনেকৈ তোমাৰ কি ওলাই গৈছে একদম আমাৰ বডিৰ একদম মাজেদি মিডিল পাৰ্টেদি তোমাৰ এডাল এনেকুৱা ষ্ট্ৰাকচাৰ দেখা পাইছা ঠিক আছে সেইবিলাক বেলেগ একো বস্তু নহয় এইবিলাকো একচুৱেলি কি হয় নিউৰন হয় এইবিলাকো কি হয় নিউৰন হয় আৰু নিউৰন মানে কি নিউৰনৰ কাম কি ছিগনেল কি কৰে ট্ৰান্সফাৰ কৰে তো এই পাৰ্টটো কি বুলি কয় স্পাইনেল কৰ্ড বুলি কয় ঠিক আছে তো কি ক'লোঁ মই প্ৰথমতে আমাৰ বডিৰ এটা তোমাৰ কি থাকে এটা পাৰ্ট থাকে ব্ৰেইন যিয়ে তোমাৰ একচুৱেলি আমাৰ বডিৰ চব ফাংচন কণ্ট্ৰল কৰে তাৰপিছতে তাৰে পৰা তোমাৰ এটা থৈ কেনে এটা তোমাৰ কি ওলাই আমাৰ বডিৰ মিডিল পাৰ্টেদি এটা পাৰ্ট ওলাই যায় সেইটো হ'ল কি তাক আমি কি বুলি কওঁ স্পাইনেল কৰ্ড বুলি কওঁ ঠিক আছে এতিয়া মই যদি তোমাক সোধোঁ এই ব্ৰেইনত একচুৱেলি কি থাকে তুমি কি ক'ব জানা ব্ৰেইনত ডেফিনেটলি চেলছ থাকে মাছলছ থাকে ব্ৰেইন মাছলছ বাট মেইনলি ইয়াতে কি থাকে নিউৰনছ থাকে নিউৰনছ কিয় আমি এটা ভিডিঅ'ত আগতে ডিছকাছ কৰিছিলোঁ বেলেগ বেলেগ বডি পাৰ্টৰ পৰা ছিগনেলছখিনি ফাইনেলি ক'ত যায় পায় ব্ৰেইনত যায় আৰু ব্ৰেইনতে তোমাৰ সকলোতকৈ বেছি কি থাকিব জানা মেক্সিমাম নিউৰনছ থাকিব বিকজ ব্ৰেইনতে আল্টিমেটলি চব বস্তুৰ চব ছিগনেলৰ প্ৰচেছিং হয় আৰু এইবিলাকত নিউৰনছ নাই নেকি আমাৰ অল অভাৰ বডিত নিউৰনছ আছে বাট সেই নিউৰনছবিলাকক আমি কি কৰি আছোঁ কেটেগৰাইজ কৰি আছোঁ তো কি গম পালোঁ বডিটোৰ মিডিলত আমাৰ টপত ব্ৰেইন থাকে আৰু মাজেদি স্পাইনেল কৰ্ড যায় এতিয়া চোৱা সেই দুটা পাৰ্টৰে তুমি যদি অলপমান চোৱা মই এটা বেলেগ কালাৰৰ হাইলাইটাৰ লৈছোঁ য়েল্ল' কালাৰ লৈছোঁ চোৱা স্পাইনেল কৰ্ডডাল এইডাল মাজেদি গৈছে বাট তাৰ পৰা ইফালে এইবিলাক য়েল্ল' কালাৰত অলপমান নটিছ কৰাচোন য়েল্ল' কালাৰত চিনি পোৱা নাই আচ্ছা ব্লু কালাৰ লৈছোঁ ইফালে এনেকৈ এইবিলাক যে ওলাই গৈছে এইবিলাক এতিয়া বনৰ ষ্ট্ৰাকচাৰ এইবিলাক বন নহয় ঠিক আছে এইবিলাক কি হয় এইবিলাকৰ নিউৰনছ হয় নিউৰনছবিলাক এনেকৈ ওলাই গৈছে তাৰমানে গছৰ শিপাৰ নিচিনা যিবিলাক ষ্ট্ৰাকচাৰ সেইবিলাক ওলাই গৈছে এতিয়া চোৱাচোন তোমাৰ স্পাইনেল কৰ্ডৰ পৰা যিবিলাক নিউৰনছ আৰু ওলাই গৈছে ব্ৰাঞ্চ চিষ্টেম ধৰা হ'ল এডাল তোমাৰ স্পাইনেল কৰ্ড ইয়াৰ পৰা আৰু এনেকুৱা ধৰণৰ নিউৰন আৰু এডাল এনেকৈ ওলাই গৈছে এনেকৈ ওলাই গৈছে ইয়াৰ পৰা এনেকৈ কানেকশ্যন আছে চবৰে এনেকৈ মানে আল্টিমেটলি চব যিমান ওলাই গৈছে এইখিনি কানেকশ্যন কৰাৰ লগত আছে স্পাইনেল কৰ্ডৰ লগত কানেকশ্যন আছে এনেকৈ ধৰা হ'ল ভৰি যিখন আছে ভৰিখন ইফালে ভৰিখন আছে হয়নে তো ভৰিখনৰো যিবিলাক তোমাৰ ইফালে নিউৰনছ আছে এইখিনি আল্টিমেটলি গৈ ক'ত লাগিছে স্পাইনেল কৰ্ডত ইখন ভৰিৰো গোটেই গৈ ক'ত লাগিছে স্পাইনেল কৰ্ডত তাৰ মানে মেইন স্পাইনেল কৰ্ডৰ পৰা আৰু আমাৰ বেলেগ বেলেগ যিবিলাক বডি পাৰ্টছ আছে ধৰা হ'ল হেণ্ড আছে লেগছ আছে ঠিক আছে স্কিন আছে অল অভাৰ স্কিন আছে স্কিনৰ পৰা যোৱা ইয়াতে ধৰা হ'ল এইটো স্কিন ইয়াৰ পৰা ধৰা হ'ল এটা নিউৰন গৈছে ই গৈ কিনে এটা এলডালৰ কানেকশ্যন হৈছে যেন ই আল্টিমেটলি গৈ কিনে ক'ত লাগিছে স্পাইনেল কৰ্ডত লাগিছে ঠিক আছে এতিয়া বুজা কথাখিনি তাৰ মানে কি হ'ল এটা হেড আছে মাজেদি এইটো ব্ৰেইন স্পাইনেল কৰ্ড বাট স্পাইনেল কৰ্ডৰ পৰা আৰু কিছুমান কি ওলাই গৈছে নিউৰনছ ওলাই গৈছে যি তোমাৰ স্প্ৰেড হৈ আছে অল অভাৰ দ্য বডি বিকজ অল অভাৰ দ্য বডি লাগিব হয় না চব বডিতে নিউৰনছৰ দৰকাৰ যাতে চব বডিত হৈ থকা আমি ডিফাৰেণ্ট ইনচিডেণ্টবিলাক বেলেগ বেলেগ যিবিলাক বডিত যি হৈ আছে যাতে সিটোৰ কিবা তোমাৰ প্ৰব্লেম হ'লে সেই বডিত কিবা এটা হ'লে যাতে ব্ৰেইনে কি পায় ছিগনেল পায় চ' ইচ এণ্ড এভৰি বডি পাৰ্টত আমাৰ এই নিউৰন যাব লাগিব তাৰমানে কি ক'লোঁ ব্ৰেইন আছে স্পাইনেল কৰ্ড আছে আৰু ইয়াৰ পৰা ওলাই যোৱা এইবিলাক কি আছে ছাইডেৰে ওলাই যোৱা এইবিলাক কি এইবিলাকৰ নামটো কি জানে না এইবিলাক হয় স্পাইনেল নাৰ্ভ মানে স্পাইনেল কৰ্ডত থকা নহয় স্পাইনেল কৰ্ডৰ পৰা ওলাই অহা নাৰ্ভখিনি কয় স্পাইনেল নাৰ্ভ তো তিনিটা বস্তু ব্ৰেইন এইটো হ'ল স্পাইনেল কৰ্ড আৰু স্পাইনেল কৰ্ডৰ পৰা যিখিনি ওলাইছে তাক কি বুলি কয় স্পাইনেল নাৰ্ভ যিখিনি থ্ৰু আউট বডি স্প্ৰেড হৈ আছে আচ্ছা এই ব্ৰেইনটোৰ পৰাও কিছুমান তোমাৰ কি হয় ব্ৰাঞ্চ ওলাই যায় এনেকৈ
এনেকৈ ব্ৰেইনৰ পৰা ধৰা হ'ল ইফালে তোমাৰ কাণখন আছে না তো একচুৱেলি কাণত যিখিনি তোমাৰ কি আহে নাৰ্ভ আহে সেইখিনি ব্ৰেইনৰ পৰা এনেকৈ ওলাই আহে ঠিক আছে জুম কৰি দেখাওঁ চাবা তোমাৰ যিখন কাণ আছে কাণখনৰ পৰা আহিছে ইয়াতে ব্ৰেইনৰ পৰা আহিছে ঠিক আছে তেনেকুৱা ধৰণৰ কথা ইফালে ধৰা তোমাৰ কিছুমান পাৰ্ট থাকে ইয়াতো হয় না তো হেডৰ স্কিনটো আহিব তাতে এনেকৈ ব্ৰেইনৰ পৰা মেইন ব্ৰেইনৰ পৰা তোমাৰ যিবিলাক আহিছে যিবিলাক ব্ৰাঞ্চিং ওলাইছে ব্ৰেইনৰ পৰা সেইখিনি কি বুলি কয় জানা সেইখিনি কয় তোমাৰ ক্ৰেনিয়েল নাৰ্ভ বুলি কয় কি বুলি কয় ক্ৰেনিয়েল নাৰ্ভ ক্ৰেনিয়েল বুলি এটা ৱৰ্ডটো এতিয়ালৈকে অলপমান তুমি মনত কৰিছা ক্ৰেনিয়েল নাৰ্ভ তাৰমানে চাৰিটা পালোঁ ব্ৰেইন স্পাইনেল কৰ্ড যিখিনি চেণ্টাৰত থাকে আৰু ছাইডত ব্ৰেইনৰ পৰা ছাইডত ওলাইখিনি ছাইডৰ ফালে ক্ৰেনিয়েল নাৰ্ভ আৰু স্পাইনেল কৰ্ডৰ পৰা ছাইডলৈকে ওলাই যোৱাখিনি স্পাইনেল নাৰ্ভ চাৰিটা বস্তু তো এইখিনি তুমি নোটছত এতিয়া এনেকৈ লিখি ল'বা এইটো চোৱা যিটো নাৰ্ভাছ চিষ্টেম হয় আমাৰ হিউমেনৰ তাৰ দুটা পাৰ্ট এটা পাৰ্ট হ'ল চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম মানে যিখিনি চেণ্টাৰত থাকে ক'লো না অলপ আগতে ব্ৰেইন আৰু কোন চেণ্টাৰত আছিল স্পাইনেল কৰ্ড চেণ্টাৰত আছে আৰু তাৰে পৰা ব্ৰেইনৰ পৰা যিখিনি ওলাই গৈছিল ছাইডৰ ফালেদি সেইখিনি কি নাম দিছিলোঁ ক্ৰেনিয়েল নাৰ্ভ তোমাৰ চাগে মনত আছে এইটো ক্ৰেনিয়েল নাৰ্ভ ইয়াতে এইখিনি কি বুলি ক'ব এইবিলাক যিবিলাক ওলাই গৈছে এইবিলাক কি ক্ৰেনিয়েল নাৰ্ভ ঠিক আছে আৰু স্পাইনেল কৰ্ডৰ পৰা যিবিলাক ছাইডেৰে ওলাই গৈছে এইবিলাক কি বুলি ক'ব স্পাইনেল নাৰ্ভ ঠিক আছে তো এতিয়া ওপৰত যদি চোৱা তুমি অকণমান নোটছখিনিত চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম চেণ্টাৰত থাকে আমাৰ বডিৰ এইটো কনষ্টিটিউট কৰে ব্ৰেইন আৰু স্পাইনেল কৰ্ড ঠিক আছে বুজিটো পালাই চেণ্টাৰত থাকে আৰু পেৰিফেৰেল নাৰ্ভ মানে কি যিবিলাক ব্ৰেইনৰ পৰা ওলাই আহিব এইবিলাক দ'জ nerves that come out from that arise from the brain that is known as cranial nerves and those nerves come out from spinal cord those are spinal nerve spinal cord পৰা ওলাই আহিব spinal nerve ঠিক আছে সিম্পলি এইখিনি কথা লিখিলে হ'ল তুমি তো ইয়াতে যদি মই এই লাইনটো পঢ়োঁ কি কৈছে এইটো communication between এইটো peripheral PNS চাইছোঁ communication between the central nervous system and the other part of the body is facilitated by the peripheral nervous system ঠিক কৈছে তাৰপিছত কি কৈছে it receives information from all body parts and integrated তো ইয়াতে মেইন যদি তুমি মেইন ফাংশন কোনে কৰে ব্ৰেইনে কৰে তাৰপিছত ছেকেণ্ড কোন জানা না স্পাইনেল কৰ্ডে কৰে ঠিক আছে আমি পাইছিলোঁ ৰিফ্লেক্স একশ্যন কৰোঁতে তো ইনফৰমেশ্যন কেৰি কৰাত হেল্প কৰিব সেই ছাইডৰবিলাক মানে ক্ৰেনিয়েল নাৰ্ভ তোমাৰ এইবিলাক কি আছিল স্পাইনেল নাৰ্ভ ঠিক আছে বাট এইখিনিক তোমাৰ ইণ্টিগ্ৰেট কৰিব একেলগে জমা লগাই কিনে তোমাৰ ব্ৰেইনত পঠাব কোনে স্পাইনেল কৰ্ডে আৰু ফাইনেলি প্ৰচেছিং কোনে কৰিব ব্ৰেইনে বাট ইন কেছ অফ ৰিফ্লেক্স একশ্যন কোনে কৰিছিল ব্ৰেইনে নকৰিছিল কোনে কৰিছিল স্পাইনেল কৰ্ডে কৰিছিল তাৰ প্ৰচেছিং অল ফাংচন তো কথাটো এনেকুৱা ধৰণৰ যদি ব্ৰেইনটো আমাৰ প্ৰিন্সিপাল হয় ধৰা স্কুল এখনৰ প্ৰিন্সিপাল তোমাৰ স্পাইনেল কৰ্ডটো ভাইচ প্ৰিন্সিপাল আৰু এইবিলাক সৰু সৰু যিবিলাক ব্ৰাঞ্চিং আছে এইবিলাক কি তোমাৰ এইবিলাক হ'ল তোমাৰ কি ধৰা হ'ল এমপ্লয়ী স্কুলখনৰ এমপ্লয়ী টিচাৰ বাকী যিবিলাক আছে বুজি পাইছা তো এই চাৰিটা পাৰ্ট ইয়াৰ ওপৰত জানিব নালাগে ইয়াতে তো হ'ল এতিয়া আমি ভালকৈ ডিটেইলছত এই হিউমেন এইটো পাৰ্ট পঢ়িব লাগিব এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন বেছিকৈ সুধিব স্পাইনেল কৰ্ডৰ কথাটো আমি অলপমান চাই আহিছিলোঁ হয় না স্পাইনেল কৰ্ডৰ কথা ক'ত চাই আহিছিলোঁ আগৰ ভিডিঅ'ত চাইছোঁ আমি যেতিয়া ৰিফ্লেক্স পঢ়িছিলোঁ ৰিফ্লেক্স একশ্যন তাতে স্পাইনেল কৰ্ডৰ কথা সেইখিনিতে বেছিকৈ দৰকাৰ হয় আচ্ছা মই ইয়াতে এটা কথা ক'ব পাহৰিলোঁ ৰ'বা একেলগে কৈ দিওঁ মই ৰ'বা এইখিনি পাইছোঁৱেই যেতিয়া ইয়াতে এইটোত হিউমেন ব্ৰেইনটো আৰু স্পাইনেল কৰ্ডটো কি আছিল দিছ টু আৰ চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম আৰু ইহঁতক প্ৰটেক্ট কৰি ৰখাটো বহুত দৰকাৰী মানুহ এজনৰ কাৰণে ব্ৰেইনটো যদি বেয়া হৈ যায় কি হৈ যাব প্ৰপাৰলি ডিচিশ্যন ল'ব নোৱাৰিব মানুহ এজনে হয়নে ব্ৰেইনটো বেয়া হ'লে মানে মানুহেতো পাগল বুলি কৈ দিয়ে তো তেনেকুৱা ধৰণৰ কথা তো ব্ৰেইনটো প্ৰটেক্ট কৰি ৰখা বহুত ইম্পৰ্টেণ্ট ঠিক তেনেকৈ স্পাইনেল কৰ্ডটো প্ৰটেক্ট কৰি ৰখা বহুত ইম্পৰ্টেণ্ট কিয় স্পাইনেল কৰ্ডত কি হয় ছাইডৰ পৰা ছিগনেলছবিলাক আহে ধৰা হ'ল হাতখনত কোনোবাই টাচ কৰিছে সেই ছিগনেলটো প্ৰথমতে ক'ত যায় চেঞ্চৰী নিউৰনেদি গৈ কিনে তোমাৰ স্পাইনেল কৰ্ডত যায় দেন স্পাইনেল কৰ্ডৰ পৰাহে তোমাৰ ক'ত যায় ব্ৰেইনত যায় তো স্পাইনেল কৰ্ডে যদি বেয়া হৈ যায় তো ব্ৰেইনত কেনেকৈ ছিগনেল যাব তো মানুহ যিবিলাক একচুৱেলি পেৰালাইজ হৈ যায় স্পাইনেল কৰ্ডৰ ফাংচনটো বন্ধ হৈ যায় তো মানে একো ফিল নকৰে তাহাঁতে কোনো ধৰণৰ বডি পাৰ্টছৰ পৰা ছিগনেল নাপায় ব্ৰেইনে তেনেকুৱা ধৰণৰ হয় যদি পেৰালাইজ হয় মানুহ এজন ঠিক আছে তো ইয়াতে দুটা কথা মনত ৰাখিবা হিউমেন ব্ৰেইনটো প্ৰটেকশ্যনৰ কাৰণে আমাৰ বডিত কি আছে এটা বনি বক্স আছে বনি মানে কি এটা বক্স যিটো বনেৰে বনিছে মানে হাড়িৰে বনিছে তাৰ আৰু এটা নাম কি ক্ৰেনিয়াম বুলি কয় দ্য ব্ৰেইন ইজ চিটুৱেটেড ইনচাইড দ্য ক্ৰেনিয়াম মানে তোমাৰ কি বুলি ক'ব কি কৈ আছিলোঁ ক্ৰেনিয়ামৰ কথা হয় না তো আমাৰ ব্ৰেইনটো চিটুৱেটেড হয় ইনচাইড এ বনি বক্স মানে বনৰ বক্সত যাক ক্ৰেনিয়াম বুলি কয় মানে বেছিকেলি স্কাল যিটো আমাৰ হাড়িৰ যিটো থাকে সেইটো ব্ৰেইনটো যাৰ ভিতৰত থাকে ক্ৰেনিয়াম সেইটো মনত ৰাখিবা আৰু এটা কথা দিয়া আছে যে ফ্লুইড ফিল্ড বেলুন থাকে টু এবজৰ্ব দ্য চক এবজৰ্বশ্যনৰ কাৰণে চোৱা মই এইটো অলপমান কৈ দিব খুজিছোঁ লেংগুৱেজটো জাষ্ট টান বাকী একো কথা নহয় ধৰা হ'ল এইটো এটা বক্স হয় এতিয়া মই হিউমেন ব্ৰেইনৰ কথা কৈ আছোঁ তো হিউমেন ব্ৰেইনটো তোমাৰ চাৰ্কুলাৰ হ'ব বাট মই দেখাইছোঁ এইটো এটা কি হয় বক্স হয় দিছ ইজ এ বক্স চলিড বক্স ইয়াত ধৰা হ'ল তুমি এটা বস্তু থৈ দিছা ইয়াতে এইটো হ'ল ব্ৰেইন এইটো আমাৰ কি ব্ৰেইন আৰু এইটো হ'ল বক্সটো যিটো বনি বক্স কথা ক'লোঁ ক্ৰেনিয়ামটো এতিয়া যদি ইহঁতৰ মাজত এনেকুৱা ধৰণৰ খালী গেপ থাকে এইবিলাক খালী গেপ আছে না যদি মানুহটো কি লৰচৰ কৰে এই ব্ৰেইনটো ইফালে গৈ কিনে ইয়াতে বক্সটোত খুন্দা মাৰিব নে নাই খুন্দা মাৰিব তো খুন্দা মাৰিলে কি হ'ব ব্ৰেইনটো ডেমেজ হ'ব তো সেইবিলাক যদি নহয় তাৰ কাৰণে কি তোমাৰ মেইন ব্ৰেইনটো আৰু সেই বক্সৰ মাজত এইবিলাক কি একচুৱেলি ফিল হৈ থাকে কিহেদি লিকুইডেদি ফিল হৈ থাকে
ইয়াতে কি থাকিব ফ্লুইড থাকিব এতিয়া কি হ'ব যদি তোমাৰ মানুহজন লৰচৰ কৰে ঠিক আছে তোমাৰ কি হ'ব ফ্লুইড থকাৰ কাৰণে তোমাৰ ভিতৰত থকা ব্ৰেইনটো ইমান এটা লৰচৰ নকৰিব তুমি এইটো কথা চাগে অলপমান ৰিয়েলাইজ কৰিব পাৰিছা ব্ৰেইনটো ইফালে গৈ কিনে তোমাৰ বনত এইটো ষ্ট্ৰাইক নকৰিব খুন্দা নাখাব হয়নে যেতিয়া ফ্লুইড সোমাই দিয়া তাৰ মুভমেণ্ট কমকৈ হ'ব চ' সেই কামটো কৰে তো এতিয়া সেইটোৱে লিখা আছে যে ইনচাইড দ্য বক্স দ্য ব্ৰেইন কণ্টেইন উইথ ফ্লুইড ফিল্ড বেলুনছ ঠিক আছে হুইচ প্ৰভাইড ফাৰ্ডাৰ শ্বক এবজৰ্পশ্যন মানে শ্বক যেতিয়া হ'ব মুভমেণ্ট কৰিলে কি হয় শ্বক হয় বস্তু এটা তো সেই শ্বকটোক এবজৰ্ব কৰি ল'ব যেতিয়া ইয়াতে ফ্লুইড থকা কিছুমান কি আছে বেলুন আছে বুলি কৈছে বেচিকেলি ফ্লুইড থকা ষ্ট্ৰাকচাৰ্ছ আছে কিছুমানত তো ফ্লুইড ফিল থকা বেলুন তেনেকৈ কৈছে আৰু ঠিক আছে আই হোপ বুজি পাইছা তাৰ মানে ব্ৰেইনৰ চাৰিওফালে এনেকৈ কিছুমান ফ্লুইড থকা বেলুন লাইক ষ্ট্ৰাকচাৰ আছে যাৰ কাৰণে ভিতৰত থকা যিটো ভিতৰত থকা ব্ৰেইনটো কি ইমান লৰচৰ কৰিব নোৱাৰে তোমাৰ মানুহ এজনে যদি লৰচৰ কৰে বেছিকৈ ঠিক আছে সেইকাৰণে প্ৰটেকশ্যন হৈ থাকে তো এইখিনি আমি ব্ৰেইনৰ প্ৰটেকশ্যন কেনেকৈ হয় তুমি যদি কোৱা তুমি লিখিবা ক্ৰেনিয়ামৰ ভিতৰত থাকে ক্ৰেনিয়ামটো কি বনি বক্স হয় আৰু কি হয় তাৰ ভিতৰতে আৰু ফ্লুইড ফিল্ড বেলুনছ থাকে যাতে শ্বক এবজৰ্পশ্যন কৰিব পাৰে ছেকেণ্ড ভাৰ্টেব্ৰেল কলম আৰু বেকবন এইটো কথাটো জানা বেকবনক আমি ভাৰ্টেব্ৰেল কলম বুলি কওঁ ঠিক আছে তুমি যদি পিঠিৰ ফালে চুই দিয়া হাড্ডি যিটো পোৱা তুমি হয় না তোমাৰ মেৰুদণ্ড বুলি কয় অসমীয়াত কি বুলি কয় এইটো মেৰুদণ্ড বুলি কয় বেকবন যিটো আছে বেকবন তো বেকবনৰ ভিতৰত স্পাইনেল কৰ্ড থাকে তো কিছুমানে কনফিউজ হৈছে স্পাইনেল কৰ্ডটো সেই বেকবনটোৱে নেকি নহয় স্পাইনেল কৰ্ড সেই বেকবনটো নহয় মই তোমাক অলপমান দেখাব খুজিছোঁ চাবা ইয়াতে ডায়েগ্ৰামতে স্পাইনেল কৰ্ড তোমাৰ দেখাইছে বাট একচুৱেলি বেকবনটো ইয়াৰ চাৰিওফালে থাকে এইটো চাবাৰে এই হেডৰ পৰাই ষ্টাৰ্ট হয় বেকবন আমাৰ তো ইয়াৰ চাৰিওফালে এইটো বেকবন এনেকৈ ডিস্ক লাইক থাকে ডিস্ক ষ্ট্ৰাকচাৰ থাকে আৰু তোমাৰ যদি অলপমান মনত আছে এইবিলাক কি হ'ব পাৰে অলপমান ইলাষ্টিক ধৰণৰ হয় না অলপমান কম্প্ৰেছ হ'ব পাৰে এক্সপাণ্ড হ'ব পাৰে মানে কি এইবিলাক কাৰ্টিলেজ যদি বনিছে তো সেইয়া তোমাৰ যিডাল স্পাইনেল কৰ্ডক আগুৰি এইবিলাক কি আছে তোমাৰ মেৰুদণ্ডডাল আছে মেৰুদণ্ড মানে কি বেকবনডাল আছে ভাৰ্টিব্ৰেল কলমটো আছে তো মনত ৰাখিবা এইখিনি কথা ইয়াতে ব্ৰেইনটো আমাৰ ক্ৰেনিয়ামৰ ভিতৰত থাকে আৰু ভাৰ্টিব্ৰেল কলমৰ ভিতৰত তোমাৰ কি স্পাইনেল কৰ্ডডাল থাকে আৰু প্ৰটেক্টেড হৈ থাকে এতিয়া মানুহ এজনে যদি বাগৰিও যায় কিবা কাৰণত ঠিক আছে পিঠিটো ধৰা হ'ল মাটিত লাগিলে তেতিয়া তোমাৰ স্পাইনেল নাৰ্ভডাল তোমাৰ ইমান ইজিলি কি নহ'ব হাৰ্ম নহ'ব তাতে বিকজ তাক তোমাৰ কি আগুৰি আছে কিহে ভাৰ্টিব্ৰেল কলমডালে ঠিক আছে তো তেনেকুৱা ধৰণৰ কথা তো গোটেই তোমাৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ এইখিনি চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেমটো বহুত ইম্পৰ্টেণ্ট চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম যদি মানুহ এজনৰ বেয়া হৈ যায় মানে মানুহজন তোমাৰ পেৰালাইজ হ'ব পাৰে এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে ঠিক আছে তো এতিয়া আমি মেইন ব্ৰেইনৰ কথা পঢ়োঁ ব্ৰেইনৰ কথা বাকীখিনি কৈ দিলোঁ এতিয়া আমি এক্সট্ৰা কথা যোৱা নাই যিখিনি লাগে সেইখিনি কৈ আছোঁ এক্সামৰ কাৰণে তো এতিয়া আমি ব্ৰেইনৰ কথা পঢ়োঁ ঠিক আছে এই ডায়েগ্ৰামটো তোমাৰ মই লাষ্ট ভিডিঅ'ত এনেকৈ কিবা বনাইছিলোঁ তোমাৰ যদি অলপমান মনত পৰে অলফেক্টৰী ৰিচেপ্টৰৰ কথা কৈছিলোঁ হয় না ৰিচেপ্টৰে তোমাৰ কি বুলি কয় স্পাইনেল কৰ্ডত পঠায় স্পাইনেল কৰ্ডৰ পৰা তোমাৰ ক'ত যায় ব্ৰেইনত কিছুমান কি থাকে জেগা থাকে বেলেগ বেলেগ এইটো জেগা থাকে এইটো এটা জেগা এইটো এটা তাতে বেলেগ বেলেগ ধৰণৰ কি যিবিলাক তোমাৰ চেন্সেছ গৈছে সেইবিলাক চেন্সেছ কি হয় তোমাৰ প্ৰচেছিং হয় ডিকড হয় আৰু বেছড অন দ্য ছিগনেলছ ৰিচিভ বাই দ্য ব্ৰেইন উইল টেক চাম ডিচিশ্যন তাৰপিছতে ব্ৰেইনে কি কৰে তোমাৰ এগেইন স্পাইনেল নাৰ্ভেদি সেই য'ত তোমাৰ সেই ছিগনেল পঠাব লাগে তাতে এগেইন পঠাই দিয়ে ঠিক আছে প্ৰথমতে আমি ব্ৰেইনৰ অলপমান ডায়েগ্ৰামটো চাওঁ ঠিক আছে মই এই ডায়েগ্ৰামটো কপি পেষ্ট কৰি বেলেগ এটা জেগাত ৰাখিছোঁ ৰ'বা ইয়াতে তুমি চাইছা এইটো ডায়েগ্ৰাম তুমি বুকতো আছে তুমি দেখাই পাইছা একবাৰ মই তোমাক কৈ দিছোঁ এতিয়া যিখিনি মই হাইলাইট কৰিছোঁ সেইখিনি আমাৰ কি ফ'ৰ ব্ৰেইন বুলি কয় আৰু সেইটোৱে তোমাৰ লাৰ্জেষ্ট পাৰ্ট হয় ব্ৰেইনৰ ফ'ৰ ব্ৰেইন ঠিক আছে তাৰপিছত যিখিনি মই হাইলাইট কৰিছোঁ সেইখিনি হ'ল মিড ব্ৰেইন ঠিক আছে আৰু তলৰ ফালে যিখিনি আছে এইখিনি বেলেগ কালাৰ এটা লৈছোঁ ৰ'বা আৰু হ'ল এইখিনি কি বুলি ক'ব মিড ব্ৰেইন হিন ব্ৰেইন ঠিক আছে তো ফ'ৰ ব্ৰেইন দেখাইছে এই মেজৰ পাৰ্টখিনি তো অলপ আগতে কৈছিলোঁ ক্ৰেনিয়াম বুলি স্কাল বুলি হয় না তো ক্ৰেনিয়ামটো এইটো যিটো হাড্ডিৰ তোমাৰ বক্সটো থাকে আমাৰ ব্ৰেইনক প্ৰটেক্ট কৰিবৰ কাৰণে সেইটো কি বুলি কয় ক্ৰেনিয়াম বুলি কয় তো এক্সামত সুধি দিব পাৰে ক্ৰেনিয়াম ঠিক আছে এতিয়া ইয়াক পাহৰি যাওঁ আমি এতিয়া খালি ব্ৰেইনৰ পাৰ্টখিনি চাব খুজিছোঁ ব্ৰেইনৰ তিনিটা পাৰ্ট থাকে ফ'ৰ ব্ৰেইন থাকে মিড ব্ৰেইন থাকে মাজৰ পাৰ্টখিনি এইখিনি আৰু এটা হ'ল হিন ব্ৰেইন থাকে ঠিক আছে আৰু হিন ব্ৰেইনৰ তিনিটা পাৰ্ট থাকে পঞ্চ মেডুলা চেৰেবেলাম ঠিক আছে পঞ্চ মেডুলা চেৰেবেলাম একেলগে ইহঁতে কি বুলি কয় হিন ব্ৰেইন বুলি কয় তো মেইনলি এইখিনিয়ে ফ'ৰ ব্ৰেইন হয় মিড ব্ৰেইন হয় আৰু তোমাৰ হিন ব্ৰেইন হয় এতিয়া ইয়াতে দুটা পাৰ্ট আৰু দেখাইছে তোমাৰ ডায়েগ্ৰামটোত তুমি দেখিছা হাইপথেলামাছ কি হয় পিটুইটাৰী গ্লেণ্ড আছে কি হয় আমি গম পাম হাইপথেলামাছৰ কথা ইয়াতে গম পাম তোমাৰ এইটো টপিকত পিটুইটাৰী গ্লেণ্ডৰ কথা আমি পিছত গম পাম পিটুইটাৰী গ্লেণ্ডে এটা হৰমন ৰিলিজ কৰে গ্ৰ'থ হৰমন ঠিক আছে পিটুইটাৰী গ্লেণ্ডে একচুৱেলি কি বুলি কয় তোমাৰ গ্ৰ'থ হৰমন ৰিলিজ কৰে যিয়ে তোমাৰ ৰেগুলেট কৰে মানুহ এজনৰ গ্ৰ'থ কিমান হ'ব ঠিক আছে তো সেইটো আমি পিছত পাম যেতিয়া হৰমন কৰিম বাট এতিয়াৰ কাৰণে জাষ্ট তোমাৰ ব্ৰেইনৰ ফ'ৰ ব্ৰেইনত কি হয় কি কাম কৰে ফ'ৰ ব্ৰেইনে মিড ব্ৰেইনত মানে কি পাৰ্টছ আছে কি কাম কৰিব সেই ডিফাৰেণ্ট পাৰ্টছবিলাকে আৰু হিন ব্ৰেইনত কি আছে পঞ্চ মেডুলা চেৰেবেলাম যিবিলাক আছে ইহঁতৰ কাম কি হয় আমি সেইখিনি জানিব লাগে ঠিক আছে সেইখিনি এক্সামত হ'লে আৰু বহুত ইম্পৰ্টেণ্ট হয় এই টপিকটো তো মই এইটো এইবাৰ অলপ মিনিমাইজ কৰিছোঁ এইটোত আহিলোঁ মই একবাৰ
চাওঁ আমি নোটছটো পঢ়ি চাওঁ ঠিক আছে এইটো লাইনটো ইয়াতে দুটা ৱৰ্ড দিয়া আছে আমাৰ ব্ৰেইনে ভলিণ্টাৰী একশ্যন আৰু ইনভলিণ্টাৰী একশ্যন কি কৰে কণ্ট্ৰল কৰে তো তুমি জানিব লাগে ভলিণ্টাৰী একশ্যন আৰু ইনভলিণ্টাৰী একশ্যন কি হয় তো তুমি আই হোপ জানা এই বস্তুটো যদিও নাজানা মই এগেইন কৈ দিছোঁ কুৱেশ্যনৰ এনচাৰৰ হেল্পতে কৈ দিছোঁ মই ঠিক আছে বিকজ আছে একেলগে কুৱেশ্যন এনচাৰ ডিছকাছ হৈ যাব আমাৰ ইয়াৰ ডিফাৰেঞ্চ দিয়া আছে এটা কুৱেশ্যনত আছিল ভলিণ্টাৰী আৰু ইনভলিণ্টাৰী একশ্যন আচ্ছা ঠিক আছে ডাইৰেক্টলি তেনেকুৱা কুৱেশ্যন নাই বাৰু ভলিণ্টাৰী একশ্যন মানে দ'জ একশ্যন তুমি লিখি ল'বা ইয়াতে দ'জ একশ্যন ডেট কেন বি কণ্ট্ৰল বাই আৱাৰ অন আমি নিজে নিজে কণ্ট্ৰল কৰিব পাৰোঁ আৰু ইনভলিণ্টাৰী একশ্যন দ'জ একশ্যন ডেট উই কেন নট কণ্ট্ৰল বাই আৱাৰ অন আমি মানে নিজে নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ এতিয়া এক্সাম্পল যদি কওঁ ভলিণ্টাৰী নিজে নিজে কৰিব পাৰা ধৰা হ'ল তুমি কি ৱাক কৰা খোজ কাঢ়া নিজে নিজে হৈ আছে চৰি নিজে নিজে হোৱা নাই তুমি এই কামটো কি কৰিবৰ কাৰণে তুমি নিজে নিজৰ ভৰিখন লৰাব লাগিব ৱাকিং তো ভলিণ্টাৰী একশ্যন ছেকেণ্ড ধৰা হ'ল তুমি খাব খুজিছা ইটিং তো তেনেকুৱা ধৰণৰ ভলিণ্টাৰী একশ্যন বহুত আছে তুমি লিখিবা ৰাইটিং তুমি চুইম কৰিবা তো এইবিলাক কাম যিবিলাক আমি নিজে কৰোঁ এইবিলাক কি ভলিণ্টাৰী একশ্যন তুমি হেণ্ডখন মুভ কৰিবা মুভমেণ্ট অফ হেণ্ড ঠিক আছে তো এইবিলাক ভলিণ্টাৰী একশ্যন যিটো তুমি নিজে নিজে ইচ্ছামতে কৰিব পাৰা খোজকাঢ়িব ইচ্ছা কৰিলে তুমি খোজকাঢ়িব পাৰা বহি থাকিব ইচ্ছা কৰিলে বহি থাকিব পাৰা ঠিক আছে বাট ইনভলিণ্টাৰী একশ্যনৰ যদি এক্সাম্পল দিওঁ কি হ'ব পাৰে ইনভলিণ্টাৰী একশ্যন তোমাৰ যিটো তোমাৰ হাৰ্টবিট হৈ আছে হাৰ্টবিটটো অট'মেটিক হৈ থাকে তুমি নিজৰ ইচ্ছামতে ৰখাবতো নোৱাৰা ঠিক আছে ইনভলিণ্টাৰী একশ্যন হাৰ্টবিট আছে তোমাৰ ব্ৰিডিং হৈ আছে ব্ৰিডিং অট'মেটিক হৈ আছে ঠিক আছে তোমাৰ ইয়াতে আছে মই চাই লৈছোঁ নোটছৰ ৰিলেটেডে মই এক্সাম্পল দিম ইনভলিণ্টাৰী ব্ৰিডিং হাৰ্টবিটছ চেলাইভেশ্যন চেলাইভা মানে কি যিটো থু আমাৰ মুখৰ চেলাইভেশ্যন ভমিটিং হোৱা ইচ্ছা কৰিলে তুমি ভমিট কৰি দিব নোৱাৰা ৱাটাৰিং অফ মাউথ মানে একচুৱেলি কাৰ কথা কৈছে চেলাইভাৰী এমালাইচৰ কথা কৈছে না ৱাটাৰিং অফ মাউথ চেলাইভেশ্যনৰ কথা কৈছে তো এইবিলাক কাম তুমি কি কৰা এইবিলাক কাম তুমি নিজে নিজে কণ্ট্ৰল কৰিব নোৱাৰা এইবিলাক অট'মেটিক তোমাৰ বডিত হৈ থাকে তো তাৰমানে ইনভলিণ্টাৰী একশ্যন মানে দিজ আৰ অট'মেটিক ফাংচন অট'মেটিক একশ্যন অকাৰিং ইন আৱাৰ বডি তো লিখি ল'বা হা তুমি ইয়াতে লিখিলে হেণ্ডৰাইটিঙো ভাল নহয় কিন্তু মই কৈ দিছোঁ দে কেন নট বি কণ্ট্ৰল বাই আৱাৰ চেল্ফ এণ্ড ভলিণ্টাৰী একশ্যন কেন বি কণ্ট্ৰল বাই আৱাৰ চেল্ফ ইয়াৰ এক্সাম্পলছ এতিয়া ভলিণ্টাৰী একশ্যন আৰু ইনভলিণ্টাৰী একশ্যনছ হিউমেনৰ ব্ৰেইনৰ বেলেগ বেলেগ পাৰ্টে কণ্ট্ৰল কৰে কি ভলিণ্টাৰী একশ্যন কিবা ব্ৰেইনৰ বেলেগ এটা পাৰ্টে কণ্ট্ৰল কৰিব ইনভলিণ্টাৰী একশ্যন বেলেগ এটা পাৰ্টে কণ্ট্ৰল কৰিব আমি যেতিয়া এতিয়া পঢ়িম তেতিয়া আমি গম পাম সেইকাৰণে দুটা একশ্যনৰ কথা ক'লোঁ কিছুমান কাম আমি নিজে নিজে কৰিব পাৰোঁ নিজৰ ইচ্ছামতে আৰু কিছুমান কাম আমি নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ সেইটো অট'মেটিক হৈ যায় এতিয়া আমি নেক্সট যিখিনি লিখা আছে তাত আহোঁ ব্ৰেইনৰ তিনিটা পাৰ্ট থাকে এটা হ'ল ফৰ ব্ৰেইন এটা হ'ল মিড ব্ৰেইন আৰু এটা হিন ব্ৰেইন মই যিটো ক'লোঁ অলপ আগতে ঠিক আছে চাবা ইয়াতে খালি অলপমান কথা তুমি অলপমান লিখি ল'বা বুকৰ নটছৰ মতে ফৰ ব্ৰেইন দুটা পাৰ্টৰ কথা তুমি দুটা পাৰ্ট তুমি সেনেকৈ মনত ৰাখিবা চেৰেব্ৰাম এক নম্বৰ আৰু ফৰ ব্ৰেইনৰ আৰু এটা পাৰ্ট হাইপথেলামাছ তলত স্পেলিং আছে দিয়া আছে চেৰেব্ৰাম আৰু হাইপথেলামাছ ফৰ ব্ৰেইনৰ দুটা পাৰ্ট এতিয়া যদি মই তোমাক ডায়েগ্ৰামটোত দেখাওঁ মই তোমাক দেখাই আছোঁ এইটো দেখা পাইছা চেৰেব্ৰাম এইটো যে মই এইটো যে বনাই দিলোঁ এইবিলাক যে আছে যে এইবিলাক হ'ল চেৰেব্ৰামে মেক্সিমাম থাকে আমাৰ ব্ৰেইনত আৰু ইয়াৰ কামটো একচুৱেলি থিংকিং প্ৰচেছ কৰা মই এইটো কৈ আছোঁ বাৰু তো ফৰ ব্ৰেইনত চেৰেব্ৰাম আছে আৰু এটা কি হাইপথেলামাছ পালোঁ হয় না তো হাইপথেলামাছ আৰু চেৰেব্ৰামে মিলি কেনে তোমাৰ কি হৈছে ফৰ ব্ৰেইন হৈছে ঠিক আছে ফৰটো হ'ল ইয়াতে তো তুমি মনত কি ৰাখিব লাগে ফৰ ব্ৰেইনৰ দুটা পাৰ্ট চেৰেব্ৰাম আৰু হাইপথেলামাছ এতিয়া চেৰেব্ৰামৰ কাম কি এইটো মনত ৰাখা চেৰেব্ৰামৰ কাম হ'ল বোলে মেইন থিংকিং পাৰ্ট চেৰেব্ৰাম কি মেইন থিংকিং পাৰ্ট চেৰেব্ৰামে মানে কি কৰে তুমি যে বস্তু ভাবা চিন্তা কৰা সেইখিনি প্ৰচেছ কৰে কোনে চেৰেব্ৰামে চেৰেব্ৰাম BRUM চেৰেব্ৰাম তাৰপিছত এইটো এটা পইণ্ট ক'লে ছেকেণ্ড পইণ্ট কি কৈছে চেৰেব্ৰামৰ ছেকেণ্ড পইণ্টত কৈছে যে ইট কণ্ট্ৰলছ ভলিণ্টাৰী একশ্যন ক'লো না ভলিণ্টাৰী একশ্যন মানে কি হয় যিবিলাক আমি নিজৰ ইচ্ছামতে কৰিব পাৰোঁ এতিয়া নিজে ইচ্ছামতে কৰিবৰ কাৰণে বস্তু কাম এটা কৰিবৰ কাৰণে আমি ভাবিম নে নাই আমি প্ৰথমতে থিংকিং কৰিম প্ৰথমতে তাৰপিছত নিজৰ ইচ্ছামতে কামটো কৰিম চ' থিংকিং কৰা নিজৰ ইচ্ছামতে কাম কৰা মানে ভলিণ্টাৰী একশ্যন কৰা সেইখিনি কাৰ কাম চেৰেব্ৰামৰ কাম হ'ল দুটা পইণ্ট ক্লিয়াৰ থাৰ্ড নম্বৰ পইণ্টত আহা ইট হেজ ৰিজন কাৰ ৰিজন আছে চেৰেব্ৰামৰ ইট হেজ ৰিজন হুইচ ৰিচিভ সেন্সৰী ইম্পালচেছ ফ্ৰম ভেৰিয়াছ ৰেচেপ্টৰ্ছ আচ্ছা এই পইণ্টটো মই আৰু ক'ব নালাগে তোমাৰতো মনতে আছে ভেৰিয়াছ ৰেচেপ্টৰ্ছৰ পৰা ছিগনেলছ আমাৰ ব্ৰেইনত যে আহিছিল মই যে দেখাইছিলোঁ মনত আছে না এইটো এইয়া ঠিক মই ৰেচেপ্টাৰ কোনোবাই টাচ কৰি দিছে ইয়াৰ ছিগনেল যাব ছিগনেলছ গৈ কিনে স্পাইনেল কৰি দি গৈ কিনে আল্টিমেটলি ক'ত গৈছিল তোমাৰ মনত আছে য়েল্ল' কালাৰ দেখাইছোঁ এয়া ঠিক মই ৰেচেপ্টাৰ এনেকৈ গৈছে এনেকৈ গৈ আল্টিমেটলি ক'ত গৈছিল সেইটোত গৈছিল আৰু এইটো লিখিছিলোঁ ধৰা হ'ল এইটো এনেকুৱা হয় য'ত কি হয় থিগম'
ষ্টিমুলাইবিলাক থিকনেছ ষ্টিমুলাইবিলাক ধৰা হ'লে ইয়াতে কি কৰে প্ৰচেছ কৰে। তো একচুৱেলি এইবিলাক যে বেলেগ বেলেগ তোমাৰ চেনচেশ্যনবিলাক যে আহিব বেলেগ বেলেগ তোমাৰ ৰেচেপ্টৰৰ পৰা বেলেগ বেলেগ ৰেচেপ্টৰ কি আছিল আছে মনত ৰিভিজন হিচাপত মই কৈছোঁ ৰেচেপ্টৰবিলাক কি মনত আছে টাচ কৰাটো কি ৰেচেপ্টৰ বুলি কৈছিল থিগম ৰেচেপ্টৰ বুলি কৈছিল কিবা এটা বস্তু দেখোঁ সেইটো কি ৰেচেপ্টৰ বুলি কৈছিল আছে মনত ফটো ৰেচেপ্টৰ বুলি কৈছিল কিবা বস্তু যদি শুনা সেই শুনা চেনচেশ্যনটো যদি যাব ব্ৰেইনত শুনাটো কি বুলি কৈছিল অডিঅ' ৰেচেপ্টৰ বুলি কৈছিল আছে মনত তাৰপিছতে কি কি পাহৰিলোঁ গৰম যদি লাগে সেইটো কি থাৰ্ম ৰেচেপ্টৰ আৰু গোন্ধ এটা পাইছা নাকেৰি নচত থকা নিউৰঞ্চৰ পৰা যিখিনি যাব সেইখিনি কি বুলি কৈছিল অল ফেক্টৰী ৰেচেপ্টৰ হয় না তো এই অল ফেক্টৰী লবছৰ কথা কৈছিলোঁ তোমাৰ চাগে মনত আছে তো মানে ব্ৰেইনত বেলেগ বেলেগ ব্ৰেইনৰ ফ'ৰ ব্ৰেইনৰ চেৰেব্ৰাম পাৰ্টত এনেকুৱা ধৰণৰ বেলেগ বেলেগ আছে ৰিজন আছে বেলেগ বেলেগ পাৰ্ট আছে য'ত প্ৰচেছিং হয় ফৰ এক্সাম্পল অল ফেক্টৰী লবছৰ কথা ভালকৈ কৈছিলোঁ অল ফেক্টৰী লবছত কোনখিনি প্ৰচেছিং হৈছিল আমাৰ যিটো নচৰ পৰা আহে কি নচৰ পৰা আহে অল ফেক্টৰী ৰেচেপ্টৰে যিখিনি ছিগনেল পঠাইছিল সেইখিনি প্ৰচেছিং কৰিছিল অল ফেক্টৰী লবছত অল ফেক্টৰী মানে কি স্মেল আৰু নাকে কি ল'ব স্মেলে ল'ব তো এই বেলেগ বেলেগ যিবিলাক তোমাৰ চেনচেশ্যন যাব তাক তোমাৰ প্ৰচেছ কৰিবৰ কাৰণে বেলেগ বেলেগ যিবিলাক এৰিয়া আছে বেলেগ বেলেগ ইয়াতে যে কৈছে এটা ৰিজন বুলি এটা ৱৰ্ড আছিল না ৰিজন মানে বেলেগ একো কথা নহয় বেলেগ বেলেগ চাইট বেলেগ বেলেগ এৰিয়া যিবিলাক আছে ব্ৰেইনৰ সেইখিনি ক'ত হয় চেৰেব্ৰামতে হয় হ'ল থাৰ্ড নম্বৰ পইণ্টটো ঠিক আছে 4 নম্বৰ পইণ্টত কি আছে ছেপাৰেট এৰিয়া আছে স্পেচিয়েলিষ্ট ফৰ দ্য হিয়াৰিং স্মেল চাইট চ' অন আচ্ছা এই চেম পইণ্টে ক'লে এইটো পইণ্টকে ইয়াতে ক'লে বেলেগ বেলেগ এৰিয়া আছে ফৰ হিয়াৰিং স্মেল চাইট আৰু ইয়াতে তুমি এটা কথা লিখি থবা মই অল ফেক্টৰী ৰেচেপ্টৰৰ কথা বাৰে বাৰে কওঁ কিয় জানা না কাৰণ সেইটো কুৱেশ্যনত আছে না এক্সাম্পল অল ফেক্টৰী লব যিটো আছে সেইটোও আছে সেইটো ক'ত আছে অল ফেক্টৰী লবছটো ক'ত আছে ইন চেৰেব্ৰামতে আছে সি কি কৰিব তোমাৰ অল ফেক্টৰী চেঞ্চৰি পঠোৱা ছিগনেল স্মেলখিনিক কি কৰিব প্ৰচেছ কৰিব তাৰপিছতে তোমাৰ সেই স্মেলটো ভাল হয় নে বেয়া হয় সেইখিনি পিছত ব্ৰেইনে গম পাব কথাটো তেনেকুৱা ধৰণৰ আছে তো চেৰেব্ৰামৰ কামখিনি মনত ৰাখিবা ঠিক আছে তো মই এদিন যদি ৰিভাইজ কৰি দিছোঁ তোমাক ভিডিঅ' চাই একেলগে মনত কৰি যাব লাগে তো চেৰেব্ৰাম ব্ৰেইনৰ সকলোতকৈ ডাঙৰ পাৰ্টটো চেৰেব্ৰাম হয় তো চেৰেব্ৰামৰ কাম হেভি হ'ব বেছি হ'ব ফৰ এক্সাম্পল থিংকিং কৰা তাৰপিছতে থিংকিং কৰি ভাবি চিন্তি যিখিনি কাম কৰা তাক কি বুলি কয় ভলিউণ্টাৰী একশ্যনত পাৰ্ট লোৱা থাৰ্ড নম্বৰতে কি ইয়াতে কি হয় বেলেগ বেলেগ তোমাৰ চেঞ্চৰি ৰেচেপ্টৰছে যিবিলাক তোমাৰ ছিগনেলছ পঠায় ইম্পালছ পঠায় তাক তোমাৰ কি কৰা হয় প্ৰচেছ কৰা হয় তাৰ কাৰণে ইয়াতে কি হয় বেলেগ বেলেগ এৰিয়াছ আছে স্পেচিয়েলাইজ এৰিয়াছ আছে ফৰ এক্সাম্পল হিয়াৰিঙৰ কাৰণে স্মেলৰ কাৰণে চাইটৰ কাৰণে ঠিক আছে ভিজনৰ কাৰণে টাচৰ কাৰণে আৰু নচৰ ক্ষেত্ৰত অল ফেক্টৰী লবছ আছে তেনেকুৱা ধৰণৰ মানে স্মেলৰ কাৰণে অল ফেক্টৰী লবছ আছে ঠিক আছে তো এইটো হ'ল চেৰেব্ৰাম আই হোপ চবখিনি ক্লিয়াৰ হ'ল একদম ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু একদম সুধি দিব যে মেইন থিংকিং পাৰ্ট কি হয় এনচাৰ হ'ব চেৰেব্ৰাম সুধি দিব ভলিউণ্টাৰী একশ্যনত কোনে পাৰ্ট লয় ব্ৰেইনৰ তুমি এনচাৰ দিব লাগিব ফ'ৰ ব্ৰেইনত থকা চেৰেব্ৰাম তো কি ক'লোঁ ফ'ৰ ব্ৰেইনত চেৰেব্ৰাম আৰু হাইপথেলামাছ থাকে চেৰেব্ৰামৰ কথা পাতিলোঁ আমি এতিয়া হাইপথেলামাছৰ কথাটো অলপমান চাওঁ দিয়াচোন কি দিয়া আছে হাইপথেলামাছৰ খালি এই লাইনটো মনত ৰাখিলে হ'ল ইমান বেছি কথা দিয়া নাই চেণ্টাৰ এছ'চিয়েটেড হাংগাৰ যদি হাংগাৰ বুলি দেখা পোৱা কুৱেশ্যনত হাংগাৰ মানে ভোক লগা তো ভোক লগা বস্তুখিনি আমাক ব্ৰেইনত ভোক লগা বস্তুখিনি কোনে তোমাৰ কি কৰিব প্ৰচেছ কৰিব সেইটো হাইপথেলামাছে কৰিব বা যিখিনি কথা দিয়া আছে এইখিনিয়ে লাগে তাৰ ওপৰত তুমি যাব নালাগে আৰু ঠিক আছে তো ফ'ৰ ব্ৰেইনৰে হাইপথেলামাছ পাৰ্টটোৱে আমাৰ ভোক লাগিছে না নাই সেইটো বস্তু কি কৰিব আমাক কি কৰি দিব জানাই দিব তাৰমানে ঠিক আছে হাইপথেলামাছে সেইটো তোমাৰ চেঞ্জ কৰিব তো এতিয়া চাওঁ মই এটা কুৱেশ্যন দিম এতিয়া তোমাক কোনোবাই টাচ কৰি দিলে টাচ কৰাটো তুমি যে গম পালা সেইখিনি কাম কোনে কৰিছে তাৰ একচুৱেল প্ৰচেছিং কৰা হৈছে চেৰেব্ৰামৰ হৈছে ঠিক আছে থিগম ৰেচেপ্টৰে ক'ত পঠাইছে ফাইনেলি চেৰেব্ৰামত পঠাইছে ফ'ৰ ব্ৰেইনৰ ঠিক আছে তুমি ক'ৰবাত যাব খুজিছা তুমি ভাবিছা যাম নে নাযাম সেইটো কাম ক'ত হৈছে ভাবা চিন্তাখিনি ক'ত কৰিছা চেৰেব্ৰামত হৈছে বুজি পাইছা তুমি খোজকাঢ়িছা জাম্পিং কৰিছা এইখিনি তাতে হৈছে চেৰেব্ৰামত আৰু হাংগাৰৰ লগত এছ'চিয়েটেড থকা ব্ৰেইনৰ পাৰ্টটো কি বুলি কয় এক্সাম যদি সোধে তুমি এনচাৰ কি দিবা সেইটোক কয় হাইপথেলামাছ যিটো ফ'ৰ ব্ৰেইনত থাকে হাইপথেলামাছ ইন ফ'ৰ ব্ৰেইন তো আমি ফ'ৰ ব্ৰেইনৰ কথা পাতিলোঁ ঠিক আছে এতিয়া আমি আহোঁ ফ'ৰ ব্ৰেইন হৈ গ'ল এতিয়া আমি আহোঁ মিড ব্ৰেইনত ঠিক আছে এতিয়া আহি কি মিড ব্ৰেইনত আচ্ছা মিড ব্ৰেইনে বোলে কানেক্ট কৰে কাক ফ'ৰ ব্ৰেইন আৰু হিন ব্ৰেইনক কানেক্ট কৰে মিড ব্ৰেইনে বোলে কাক কানেক্ট কৰে ফ'ৰ ব্ৰেইন আৰু হিন ব্ৰেইন তাৰমানে এইটো ফ'ৰ ব্ৰেইন আৰু ইফালে আছে তোমাৰ হিন ব্ৰেইন তাহাঁতৰ মাজত কানেকশ্যন যিয়ে কৰে সেইটো কি বুলি কয় মিড ব্ৰেইন নামটোতে আছে মাজৰ ব্ৰেইন ফ'ৰ ব্ৰেইন আৰু হিন ব্ৰেইনৰ মাজত থকাটো যিয়ে কানেকশ্যন কৰি আছে কাৰ ফ'ৰ ব্ৰেইন আৰু কাৰ মাজত হিন ব্ৰেইনৰ মাজত তুমি ডায়েগ্ৰামটোত চালেও অলপমান গম পাবা এই যিটো যে মিড ব্ৰেইন আছে ই ওপৰৰ পাৰ্ট যাক আমি ফ'ৰ ব্ৰেইন বুলি জানো আৰু তলৰ পাৰ্ট যাক আমি কি বুলি জানো তলৰ পাৰ্টখিনি আমি কি বুলি জানো তলৰ পাৰ্টখিনিক কয় হিন ব্ৰেইন য'ত থাকে পঞ্চ মেডুলা চেৰেব্ৰাম ওপৰৰ পাৰ্টখিনি কি বুলি জানো ওপৰৰ পাৰ্টখিনি কি বুলি জানো ওপৰৰ পাৰ্টখিনিক আমি জানো তোমাৰ ফ'ৰ ব্ৰেইন বুলি যাৰ দুটা পাৰ্ট থাকে চেৰেব্ৰাম আৰু হাইপথেলামাছ ইহঁতৰ মাজত কানেকশ্যন কোনে কৰি আছে মাজত যিখিনি আছে মাজত কি আছে মিড ব্ৰেইন বুজি পাইছা কথাটো একদম চিম্পল তো মিড ব্ৰেইনৰ আমি ইমান কথা দিয়া নাই তো এতিয়া নেক্সট পইণ্ট দিয়া আছে চাবা মিড ব্ৰেইনে কণ্ট্ৰল কৰে ৰিফ্লেক্স ৱৰ্ডটো দেখিলে তোমাৰ মনত পৰিব ৰিফ্লেক্স একশ্যন কি আছিল
অফ দ্য হেড নেক আই মাসেল ইম্পৰ্টেণ্ট তোমাৰ মনত আছে মই এটা কথা লিখিছোঁ তুমি লিখি দিবা বাট ৰিফ্লেক্স একশ্যন তুমি লিখি ল'বা অফ আদাৰ বডি পাৰ্টছ আৰ কণ্ট্ৰল বাই এনচাৰ তুমি দিয়াচোন আগৰ ভিডিঅ'ত পঢ়িছোঁ আমি ৰিফ্লেক্স একশ্যন কোনে কণ্ট্ৰল কৰে আমি আগৰ পৰা পাই আহিছোঁ স্পাইনেল কৰ্ডে ব্ৰেইনত যায়ে নাপায় কাৰণ ব্ৰেইনত গ'লে কি হ'ব এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ডেঞ্জাৰ চিটুৱেশ্যন হ'ব পাৰে ঠিক আছে মানুহ এজনৰ ছাৰ্ভাইভেলৰ কথা আছে যদি স্পাইনেল কৰ্ডে ডিচিশ্যন হ'লে ব্ৰেইনত গৈ কিনে আগতে দেৰি হৈ যাব পাৰে সেইকাৰণে ৰিফ্লেক্স একশ্যন কোনে কৰিছিল কণ্ট্ৰল স্পাইনেল কৰ্ডে কৰিছিল বাট ইয়াতে আৰু কি কথা ক'লে ইয়াতে দেখোন কথাখিনি কিবা বেলেগ ক'ল ৰিফ্লেক্স মুভমেণ্ট বোলে তোমাৰ কণ্ট্ৰল কৰে মিড ব্ৰেইনে এনেকৈ কৈছে হয় না তাৰমানে ব্ৰেইনত গৈছে ছিগনেলটো কিন্তু ইয়াতে এটা কথা কৈছে যে চবৰে নহয় অনলি হেডৰ নেকৰ আৰু আই মাছেলৰ কথা কৈছে আচ্ছা হেড নেক আৰু আই মাছেলখিনি তুমি যদি চোৱা ব্ৰেইনৰ একদম ওচৰতে থাকে না তাৰমানে কি হেড তোমাৰ হেডটো নেক মানে তোমাৰ ডিঙিটো আৰু আই মানে চকুটো সেইখিনি পাৰ্টে তোমাৰ স্পাইনেল কৰ্ড এক্সেছ কৰিবই নালাগে তাহাঁতৰ কাৰণে কি জানা ব্ৰেইনটোৱে ওচৰতে আছে সেইকাৰণে তাহাঁতে ডাইৰেক্ট ব্ৰেইনতে ছিগনেলখিনি যায় তো ৰিফ্লেক্স মুভমেণ্ট হ'বৰ কাৰণে এই তিনিটা পাৰ্টত হেড নেক আৰু আই ৰিফ্লেক্স একশ্যন তাৰমানে মই যদি তোমাৰ চকুৰ আগত হঠাৎ হাত এখন নিলোঁ তুমি চকুটো মুজি দিবা এইটোক ৰিফ্লেক্স একশ্যন বুলি কয় এইটো একচুৱেলি স্পাইনেল কৰ্ডে কণ্ট্ৰল কৰা নাই এইটো কোনে কণ্ট্ৰল কৰিছে জানা এইটো মিড ব্ৰেইনে কণ্ট্ৰল কৰিছে এইখিনি কথা তিনিটা ৱৰ্ড মনত ৰাখিবা হেড তোমাৰ মাথাটো নেক তোমাৰ ডিঙিটো আৰু থাৰ্ড নম্বৰতে তোমাৰ চকুটো এই তিনিটা বস্তুৱে তোমাৰ কণ্ট্ৰল কোনে কৰে ৰিফ্লেক্স একশ্যন হ'লে তাৰ ৰিফ্লেক্স একশ্যনটো স্পাইনেল কৰ্ডে নকৰে কোনে কৰে মিড ব্ৰেইনে কৰে তো তোমাৰ পিপিলৰ চাইজ মনত আছে না পিপিল কি চকুটো আই চেপ্টাৰত চকুৰ ভিতৰত যিটো তোমাৰ ব্লেক কালাৰ থাকে সেইটো ব্লেক আৰু এইখিনি অলপমান ব্ৰাউন হয় ব্ৰাউনটো মই অলপমান ব্লু কালাৰত দেখাইছোঁ ঠিক আছে ব্ৰাউনটো ব্লু একদম ভিতৰত যিটো ব্লেক পাৰ্টটো সেইটো কি বুলি কয় পিউপিল বুলি কয় তাৰ মাজেদি কি যাব লাইট ৰেজ সোমাই ভিতৰত ৰেটিনাত গৈ পৰে আৰু আমি দেখা পাব বস্তু এটা সেই পিউপিলটো সৰু ডাঙৰ হৈ থাকে না নাই যদি বেছি লাইট আহে কি হৈ যাব সৰু হৈ যাব পিউপিলটো যদি কম লাইটত ডাঙৰ হৈ যাব পিউপিলটো আছিল সেই যে মুভমেণ্ট হৈছে তুমি কোৱা সেইটো সেই মুভমেণ্টটো নিজে নিজে হয় না তুমি ইচ্ছামতে কৰিব পাৰা নিজে হয় তো এইটো ভলিণ্টাৰী নে ইনভলিণ্টাৰী ইনভলিণ্টাৰী ৰিফ্লেক্স একশ্যন ভলিণ্টাৰী আছিল নে ইনভলিণ্টাৰী আছিল মনত আছে ইনভলিণ্টাৰী তো ইনভলিণ্টাৰী একশ্যনছবিলাক একচুৱেলি কণ্ট্ৰল কোনে কৰি আছে কোৱাচোন মিড ব্ৰেইনে কৰি আছে নাই ইনভলিণ্টাৰী একশ্যনছ ফৰ এক্সাম্পল পিপলৰ চাইজ চেঞ্জ হোৱা ৰিফ্লেক্স একশ্যন যিবিলাক হেড নেক আইচত হয় এইবিলাক কোনে কণ্ট্ৰল কৰি আছে মিড ব্ৰেইনে কৰি আছে বাট ইনভলিণ্টাৰী একশ্যন অনলি মিড ব্ৰেইনে নকৰে হিন ব্ৰেইনে কৰে অলপ পিছত আমি পাম শুনা আৰু একবাৰ ভলিণ্টাৰী একশ্যন কোনে কৰি আছিল আগত পঢ়িলোঁ আমি ভলিণ্টাৰী একশ্যন কৰি আছিল ভাবা চিন্তা কৰা কাম ভালকৈ কৰা কাম নিজৰ ইচ্ছামতে সেইটো কৰি আছিল কোনে চেৰেব্ৰাম যিটো কথা থাকে ফ'ৰ ব্ৰেইনে ঠিক আছে বাট এতিয়া আমি পালোঁ কিছুমান কাম যিবিলাক ইনভলিণ্টাৰী সেইবিলাক কোনে কৰে মিড ব্ৰেইনে কৰে এক্সাম্পল কেইটা মনত ৰাখিবা ৰিফ্লেক্স মুভমেণ্ট হেড নেক আই আৰু আইৰ লগতে ৰিলেটেড পিপলৰ চাইজটো যে চেঞ্জ হোৱা এইটো ইনভলিণ্টাৰী একশ্যন কোনে কণ্ট্ৰল কৰে মিড ব্ৰেইনে কণ্ট্ৰল কৰে ঠিক আছে মিড ব্ৰেইন তো মিড ব্ৰেইন পঢ়িলে এতিয়া হিন ব্ৰেইনত আহিবা হিন ব্ৰেইনৰ তিনিটা পাৰ্ট থাকে চেৰেবেলাম মেডুলা পঞ্চ ঠিক আছে মই ইয়াতে লিখিছোঁ এতিয়া তুমিও লিখি ল'বা ইয়াক এনেকৈ মনত ৰাখিব পাৰি পিচিএম হিচাপত পিচিএম মানে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ পঞ্চ পিচিএম সেই বস্তুকেইটা আহিব যদিও এইটো অৰ্ডাৰতে মই লিখি দিম কেনেকৈ মনত ৰাখিব পাৰা পিচিএম পঞ্চ চেৰেবেলাম আৰু মেডুলা পিচিএম ফিজিক্স কেমেষ্ট্ৰি মেথছ এনেকৈ একচুৱেলি মনত ৰাখিব পাৰি তো ইয়াত যেনেকৈ দিয়া আছে মই সেনেকৈ লিখি দিছোঁ বাৰু চেৰেবেলাম আছে চেৰেবেলাম ইম্পৰ্টেণ্ট হয় চেৰেবেলাম তুমিও লিখি ল'বা চেৰেবেলাম WLUM আছে চেৰেবেলাম WLUM আছে না চাই লওঁ একবাৰ স্পেলিংটো BWLM চেৰেবেলাম দেন মেডুলা মেডুলা আৰু এটা আছে পঞ্চ PCM হিচাপে মনত ৰাখিব পাৰা ঠিক আছে মেডুলা এইটো মেডুলা অবলাংগাটা বুলিও তুমি দেখাব পাৰা কেতিয়াবা কুৱেশ্যনত ঠিক আছে একে হয় মেডুলা চেৰেবেলাম মেডুলা আৰু পঞ্চ এইকেইটা হ'ল পাৰ্ট কাৰ হিন ব্ৰেইনৰ পাৰ্ট একদম মনত ৰাখিবা তো এতিয়া আমি হিন ব্ৰেইনৰ যদি কামখিনি চাওঁ একফালৰ পৰা চাই যাওঁ চেৰেবেলামৰ কাম কি হয় না চেৰেবেলামৰ কাম কি হয় এইবিলাক মই মুছি দিছোঁ এতিয়া চেৰেবেলামৰ কাম কি হয় বোলে এতিয়া কৈছে ইট ইজ এ পাৰ্ট অফ হিন ব্ৰেইন আমি জানো হুইচ ইজ ৰেছপনচিবল ফৰ প্ৰিচিশ্যন অফ ভলিণ্টাৰী একশ্যন ভেৰি ইম্পৰ্টেণ্ট ষ্টাৰ মাৰ্ক ভলিণ্টাৰী একশ্যন মানে নিজে নিজে কৰা কাম আমি নিজে কৰিব পাৰোঁ বাট সেই কামত প্ৰিচিশ্যন আনা হোৱাট ডু ইউ মিন বাই প্ৰিচিশ্যন একুৰেট কামটো একুৰেটলি কৰা কোনোবাই লিখিব জানে প্ৰপাৰলি বহুত ভালকৈ লিখিব জানে তোমাৰ বাচ্ছা এটা জাষ্ট লিখিব শিকিছে সি ভালকৈ লিখিব জানা হোৱা নাই বাট তুমি ভালকৈ লিখিব জানা ঠিক আছে তুমি কামটো বেছি একুৰেটলি কৰিব পাৰা সেইটোক কয় প্ৰিচিশ্যন বাঢ়ি গৈছে তোমাৰ ক্ষেত্ৰত বিকজ তুমি প্ৰেক্টিছ কৰি সেইটো প্ৰিচিশ্যনত আনি লৈছা কামটো ঠিক আছে মই ধৰা হ'ল এইটো এনেকৈ লিখি দিলোঁ এইটো বেয়া হ'ল বাট প্ৰপাৰলি লিখিলোঁ দিছ ইজ মোৰ প্ৰিচাইজ এণ্ড দিছ ইজ লেছ প্ৰিচাইজ তো এইটো যে মই ভাল কৰিলোঁ লেটাৰটো লিখোঁতে এইটো কি প্ৰিচাইজ হোৱা বুলি কয় তো কাম এটাত
এইটো মই নিজে লিখি কেনে তোমাক দেখালোঁ, তো মানে মই নিজে নিজে কৰিছোঁ নিজৰ ইচ্ছামতে, ভলিউণ্টাৰী একশ্যন। আৰু তাক মই প্ৰপাৰলি কৰোঁ নে নাই সেইটো কোনে কণ্ট্ৰল কৰে বোলে, চেৰেবেলামে কণ্ট্ৰল কৰে। আচ্ছা, ইয়াতে মানুহৰ কনফিউজন হয় চেৰেবেলাম আৰু চেৰেব্ৰাম। চেৰেব্ৰাম আগত পাই আহিছিলোঁ না, চেৰেব্ৰাম য'ত ফৰ ব্ৰেইনত থাকে, এইটো হ'ল চেৰেবেলাম। BEL, এইটো মনত ৰাখিব, BEL, বেল। তো য'ত চেৰেবেল আহিব, চেৰেবেলাম, সেইটো বেলেঞ্চ কৰে আমাৰ বডিক। কি কৰে? বেলেঞ্চ কৰে। আৰু বেল মানে কি? বেল বজাই দিয়া, স্কুলত ঘণ্টি বজাই দিয়া, হয় না? তেনেকুৱা ধৰণৰ কথা। তো সেইটো হিনব্ৰেইনৰ লগত ৰিলেটেড। তো মই কি কৈ আছিলোঁ, চাবা বি নম্বৰ পইণ্টত আমি আহি আছোঁ ৰ'বা, এইটো কৈ আছোঁ ভলিউণ্টাৰী একশ্যনত প্ৰিচিশ্যন আনা। ফৰ এক্সাম্পল, আমি খোজটো কাঢ়ি আছোঁ, বাট ষ্ট্ৰেইট লাইনত খোজ কাঢ়ি আছোঁ। তোমাৰ ধৰা হ'ল নিচা কৰা মানুহ এজনে খোজ কাঢ়িলে ইফাল যায়, কিয় জানানা? তাৰ তেতিয়া হিনব্ৰেইনটো অলপমান কি ইনএক্টিভ মোডত থাকে, প্ৰপাৰলি কাম নকৰে। বুজি পাইছা কথাটো? তেনেকুৱা ধৰণৰ। তুমি চাইকেল চলাইছা, তুমি প্ৰপাৰলি চাইকেল চলাব পাৰিছা, তোমাৰ হেণ্ডেলিং ভাল হৈছে, তো এই যে তুমি প্ৰপাৰলি কৰিব পাৰিছা কামখিনি, এইখিনি কোনে কৰে? চেৰেবেলামে কৰে। মনত থাকিব না কথাখিনি? 2 নম্বৰ। এতিয়া বি নম্বৰ, মেইনটেইনিং দ্য পশ্চাৰ এণ্ড বেলেঞ্চ অফ এ বডি। সেইটোৱে ক'লোঁ, মদ খোৱা মানুহ এজনৰ পশ্চাৰটো তুমি দেখিয়ে গম পোৱা, এই ধলং পলং কৰি আছে, হয়নে? আৰু ৱেল মেইনটেইন মানুহ এজনে তোমাৰ খোজকাঢ়ি গৈ আছে, সি একো মাদক দ্ৰব্য একো ধৰা হ'ল খোৱা নাই, ধুনীয়াকৈ খোজকাঢ়ি গৈ আছে, তাৰ পশ্চাৰটো চাই তুমি গম পোৱা পুৰা বেলেঞ্চ ৱেট আছে মানুহজন। তো এই যে বেলেঞ্চিং কৰি আছে, ইটো বেল, BEL, চেৰেবেল নে চেৰেবেলাম, আৰু সেই বেলেঞ্চ যে কৰে, এনেকৈ তুমি মনত ৰাখিব পাৰা এই ফাংচনটো। বাট চেৰেব্ৰামটো বেলেগ আছিল। চেৰেব্ৰাম কি আছিল? এইটো মেইন থিংকিং বডি, এইটো ব্ৰাম আছিল। দিছ ইজ নট বেল। এক্সামত কনফিউজন লাগে, এক্সামত সোধে বহুত, এক্সামত এই কুৱেশ্যনটো সোধে, বডি পশ্চাৰ আৰু বেলেঞ্চিং অফ বডি ব্ৰেইনৰ কোনটো পাৰ্টে কৰে? তুমি আনচাৰ কি দিবা? দ্য পশ্চাৰ এণ্ড বেলেঞ্চ অফ দ্য বডি ইজ কণ্ট্ৰল বাই দ্য cerebellum which present in our hindbrain। ক'ত থাকে? হিনব্ৰেইনত থাকে। ঠিক আছে? আচ্ছা, তো তুমি কি গম পালা? ভলিউণ্টাৰী একশ্যনৰ লগত ৰিলেশ্যন আছে নে হিনব্ৰেইনৰ? আছে। তাক প্ৰিচাইজ কৰা। বুজি পালা? আচ্ছা, মই কৈছিলোঁ যে হিনব্ৰেইনে কিছুমান ইনভলিউণ্টাৰী একশ্যনো কৰে। তোমাৰ যদি অলপমান মনত আছে, অলপ আগতে কৈছিলোঁ। তো এই ইনভলিউণ্টাৰী একশ্যনৰ কথা এতিয়া মেডুলাত আহিব, যিটো ছেকেণ্ড পাৰ্ট হয় কাৰ? হিনব্ৰেইনৰ। মেডুলা অবলাংগাটা বুলিও কয়। চাবা, দিছ পাৰ্ট অফ হিনব্ৰেইনৰ এইটো পাৰ্টে কণ্ট্ৰল কৰে কি? ইনভলিউণ্টাৰী একশ্যন। কিছুমান ইনভলিউণ্টাৰী একশ্যন, ফৰ এক্সাম্পল ৱাটাৰিং অফ মাউথ মানে চেলাইভেশ্যন। কিবা এটা ভাল খোৱা বস্তু, টেষ্টি খোৱা বস্তু দেখিলে আমাৰ কি হয়? চেলাইভাৰী গ্লেণ্ডে চেলাইভাৰী ওলাই দিয়ে, চেলাইভা ওলাই দিয়ে। হাৰ্টবিট, ব্ৰিডিং, ব্লাড প্ৰেছাৰ, ভমিটিং, এইবিলাক একশ্যন কোনে কণ্ট্ৰল কৰে? মেডুলা। যিবিলাক ভলিউণ্টাৰী নহয়, নিজৰ ইচ্ছামতে কৰা নাই তুমি, ইনভলিউণ্টাৰী, নিজে নিজে হৈ আছে, অট'মেটিক হৈ আছে, মনত ৰাখিব লাগিব, উপায় নাই। আৰু ফাইনেলি এটা কথা আছে, পঞ্চ। এইবিলাক যে এক্সাম্পল দিয়া আছে, ৱাটাৰিং অফ মাউথ, হাৰ্টবিট, ব্ৰিডিং, ব্লাড প্ৰেছাৰ, চেলাইভেশ্যন, ভমিটিং, তুমি অলপমান এনেকৈ মনত ৰাখিবা মুখস্থ কৰোঁতে। এক্সাম যদি দেখা পোৱা, একবাৰ ভাবিবা। ধৰা হ'ল দিছে চেলাইভেশ্যন, চেলাইভেশ্যনটো ইনভলিউণ্টাৰী একশ্যন হয়, এনেকৈ ভাবিবা। ইনভলিউণ্টাৰী যদি একশ্যন হয়, আমি পাইছোঁ ইনভলিউণ্টাৰী একশ্যন ফৰ ব্ৰেইনেতো নকৰে, তো ফৰ ব্ৰেইনটো নহ'ব। তো মিড ব্ৰেইন আৰু হিন ব্ৰেইনৰ মাজত তোমাৰ কনফিউজন আহিব। আৰু তুমি জানা মিড ব্ৰেইনত ইনভলিউণ্টাৰী একশ্যন, চেলাইভেশ্যনটো কি? ইনভলিউণ্টাৰী একশ্যন। ঠিক আছে? চেলাইভেশ্যনটো ইনভলিউণ্টাৰী একশ্যন। তো ইনভলিউণ্টাৰী একশ্যন আইদাৰ মিড ব্ৰেইনে কৰিব, নহ'লে কোনে কৰিব? হিন ব্ৰেইনে কৰিব। তো এতিয়া মিড ব্ৰেইনত তুমি জানা, মিড ব্ৰেইনৰ সেই তিনিটা পাৰ্টে ৰিলেটেড থাকে। কি কৈছিলোঁ? মিড ব্ৰেইনত তিনিটা পাৰ্ট, হেড, নেক আৰু আই মাছেলে ৰিলেটেড থাকে। তাৰো ৰিফ্লেক্স একশ্যন মুভমেণ্টত ৰিফ্লেক্স একশ্যনৰ কাৰণেহে। ঠিক আছে? তো ইনভলিউণ্টাৰী একশ্যন দিলে তাৰ এনচাৰটো মেক্সিমাম কেছত কি হয়? হিন ব্ৰেইনে হয়, হিন ব্ৰেইন, বিকজ ইনভলিউণ্টাৰী একশ্যন। বাট তাতে খালি এটা কথা মনত ৰাখিব লাগে, হিন ব্ৰেইনৰ লগত ৰিলেশ্যন আছে এই চেৰেবেলামে আৰু ভলিউণ্টাৰী একশ্যনতে হেল্প কৰে, তাক প্ৰিচাইজ কৰাৰ কাৰণে। ঠিক আছে? এইটো এক্সেপশ্যনেল অলপমান পইণ্ট হৈ গ'ল। ঠিক আছে? আৰু ফাইনেলি পঞ্চৰটো চোৱা, আই হোপ তুমি বুজি পাইছা কথাখিনি। এতিয়া পঞ্চৰ কথা চোৱা, পঞ্চে কি কৰে? টেক পাৰ্ট ইন ব্ৰিডিং এণ্ড শ্লিপ চাইকেল। এগেইন ব্ৰিডিংটো কি? ব্ৰিডিংটো এগেইন কি? তোমাৰ ইনভলিউণ্টাৰী একশ্যন, ডিজ আৰ নট ভলিউণ্টাৰী একশ্যন। তো ব্ৰিডিঙত তুমি মেডুলাটো পাইছা, পঞ্চটো পাইছা। কিছুমান একশ্যনত দুটা পাৰ্টে অলপ অলপ কণ্ট্ৰিবিউট কৰে তাৰমানে। ঠিক আছে? আৰু কিবা MCQত মই এইটো শ্লিপ চাইকেলটো পাইছিলোঁ, শ্লিপ চাইকেলৰ কাৰণে কি? সেইটো মনত ৰাখিবা, পঞ্চ। ঠিক আছে? পঞ্চ। তো এতিয়া গোটেই বস্তুখিনি যদি চামাৰাইজ কৰি দিয়া যায়, তুমি একবাৰ আৰু ৰিভাইজ কৰি লোৱা বস্তুখিনি, হ'ব? একবাৰ ৰিভাইজ কৰি লোৱা, বহুতখিনি ইনফৰমেশ্যন আছে যিটো তুমি মনত ৰাখিব লাগিব। ঠিক আছে? মই এফালৰ পৰা কৈছোঁ, একবাৰ শুনা। আমাৰ ব্ৰেইনত তিনিটা পাৰ্ট থাকে। ঠিক আছে? আমাৰ ব্ৰেইনত তিনিটা পাৰ্ট থাকে। ফৰ ব্ৰেইন থাকে, ফৰ ব্ৰেইন দুটা পাৰ্টত ডিভাইড হৈ থাকে, চেৰেব্ৰাম আৰু হাইপথেলামাছ। তাৰপিছতে ছেকেণ্ড হ'ল মিড ব্ৰেইন, আৰু থাৰ্ড নম্বৰতে কি? হিন ব্ৰেইন। হিন ব্ৰেইনৰ তিনিটা পাৰ্ট থাকে, চেৰেবেলাম, PCM হিচাপত মনত কৰি পাৰিছোঁ। PCM মানে পঞ্চ, পিতে চিতে চেৰেবেলাম, আৰু এমতে মেডুলা অবলাংগাটা বুলি কয়। ঠিক আছে? হ'ল। এতিয়া ফৰ ব্ৰেইনৰ যদি কাম তোমাক সোধা যায়, তোমাৰ চাগে এতিয়ালৈকে মনত হৈ গ'ল। ফৰ ব্ৰেইনৰ চেৰেব্ৰাম পাৰ্টটো হ'ল মেইন থিংকিং পাৰ্ট। ই তোমাৰ কি কৰে? তোমাৰ কিহত? ভলিউণ্টাৰী একশ্যনত পাৰ্ট লয়। ঠিক আছে? ইয়াতে তোমাৰ কি ডিফাৰেণ্ট তোমাৰ এৰিয়া আছে, ডিফাৰেণ্ট পাৰ্টছ আছে, য'ত কি হয়? ডিফাৰেণ্ট যিবিলাক ৰেচেপ্টৰ আছে, ছিগনেলছ পঠায়, তাক কি কৰা হয়? প্ৰচেছিং কৰে। বাছ হৈ গ'ল। চেৰেব্ৰামৰ পিছত হাইপথেলামাছৰ লগত এটা ৱৰ্ড মনত কৰিব দিছিলোঁ, সেইটো আছিল কি? ভোক লগাটো কোনে তোমাৰ কি কৰে? তোমাৰ প্ৰচেছিং কৰে, ভোক লগাটো তোমাৰ ব্ৰেইনত, সেইটো কৰে কোনে? হাইপথেলামাছে। বাছ এইখিনি মনত ৰাখিলে হৈ গ'ল। ফৰ ব্ৰেইনৰ কমপ্লিট। মিড ব্ৰেইন আছে না মনত? মই মনত কৰিব ট্ৰাই কৰিম। মিড ব্ৰেইনে কানেকশ্যন কৰে কাৰ মাজত? ফৰ ব্ৰেইন আৰু হিন ব্ৰেইনৰ মাজত। আৰু ছেকেণ্ড আৰু এটা পইণ্ট আছিল তোমাৰ মিড ব্ৰেইনত, কি আছিল? তোমাৰ মিড ব্ৰেইনে কি কৰে? ইনভলিউণ্টাৰী একশ্যনত হেল্প কৰে কিছুমান। ফৰ এক্সাম্পল ৰিফ্লেক্স একশ্যন, যিখিনি ৰিলেটেড থাকে হেড, তোমাৰ আই, আৰু এটা কি আছিল? নেকৰ লগত। হ'ল না? তো মিড ব্ৰেইনো কমপ্লিট হৈ গ'ল। থাৰ্ড নম্বৰত কি?
হিন ব্ৰেইনেতো বেচিকেলি ইনভলিউণ্টাৰী একশ্যনে কৰে, বাট হিন ব্ৰেইনৰ 3টা পাৰ্ট থাকে। তাৰে চেৰেবেলাম যিটো আছে সি কিন্তু তোমাৰ কণ্ট্ৰিবিউট কৰে ভলিউণ্টাৰী একশ্যনক প্ৰিচাইজ কৰিবৰ কাৰণে, প্ৰিচিশ্যনৰ কাৰণে, আৰু তোমাৰ বডি পশ্চাৰ বেলেঞ্চিং কৰিবৰ কাৰণেও তোমাৰ চেৰেবেলাম পাৰ্টটোৱে হেল্প কৰে। তাৰপিছতে আমি পাইছিলোঁ বাকী দুটা মেডুলা আৰু পঞ্চ। হিন ব্ৰেইনৰ মেডুলাই ইনভলিউণ্টাৰী একশ্যনতে হেল্প কৰে, এক্সাম্পল দিয়া আছিল। পঞ্চেও তোমাৰ ইনভলিউণ্টাৰী একশ্যনতে হেল্প কৰে, আৰু পঞ্চৰ কাৰণে শ্লিপ চাইকেলটো মনত ৰাখিবা। বাকী পঞ্চৰ কথা তোমাৰ বুকত ইমান এটা দিয়া নাই। চেৰেবেলাম আৰু মেডুলাটো বেছি ইম্পৰ্টেণ্ট। বুজি পাইছা কি কৈছোঁ? বাৰু, তো আমি